গুড মৰ্ণিং জনাইছোঁ সকলোকে। আজি যিহেতু দেওবাৰ, ৰাতিপুৱা গ'লোঁ এনেকৈ ওপৰত এবাৰ বাগানখন চাবলৈ আৰু ইমান ধুনীয়া ৰঙৰ ফুলবোৰ দেখি মই যে কিবাই হৈ গ'লোগৈ। ভবাই নাছিলোঁ ইমানবোৰ ফুলি আছে বুলি। এইবাৰ মানে ৰেইন লিলি ভালকৈ ফুলাই নাছিলে, কিন্তু আজি ইমান ধুনীয়াকৈ ফুলি আছে নহয়। আচলতে ৰেইন লিলিখিনি মই অলপ কাটি দিছিলোঁ আৰু কাটি দিয়াৰ পিছতহে এনেদৰে ফুলিবলৈ ধৰিছে। সঁচাকৈ কালাৰটো চাওকচোন, ইমান বেছি ধুনীয়া লাগিছে নহয় দেখিবৰ কাৰণে। একদম মানে ওপৰৰ পৰা আহিবই মন যোৱা নাই, মোৰ ফুলখিনিকেই চাই থাকিবলৈ মন গৈছিল মানে। আৰু এয়া জবা ফুলিছে। জবাজোপা সৰু পুলি আনিছিলোঁ মই, আৰু আগতেও বহুত ফুলিলে। এইটো বছৰ লগোৱাই হয় এজোপা। বাল্টিঙত দি দিছোঁ আনি পিনে, আৰু খুব ধুনীয়াকৈ ফুলিছে, ডাঙৰ ডাঙৰ। আৰু এইখিনি হৈছে 9 o'clock। 9 o'clockখিনি যিহেতু ছিজন যাবলৈ হৈছে এতিয়া, গতিকে ফুলবোৰ অলপ সৰু সৰু হ'বলৈ ধৰিছে। 9 o'clockখিনিও কিন্তু খুব ধুনীয়া লাগে ফুলি থাকিলে। আৰু এই এপাহ জবা চাওকচোন, বৰষুণ দিছে যে, বৰষুণ দিয়াৰ কাৰণে একদম পাতবোৰ সেউজীয়া হৈ আছে মানে। এজোপা চাওক, লগাইছিলোঁ ইয়াত গোলাপ, কিন্তু এইটোহে ইয়াত লহপহকৈ বাঢ়িলে। বৰষুণ দিছে যিহেতু, বৰষুণত ইমান ধুনীয়াকৈ বাঢ়িছে, দেখিয়ে ভাল লাগিছে। এতিয়া সেইকাৰণে উঘালিবলৈ মন নাই যোৱা, ফুলি লওক তাৰপিছতহে উঘালি দিম আৰু। বহুত কলিয়াইছে।